ল'ৰাই ছোৱালী এজনী বিয়া কৰাই আনিলে বৰ সুন্দৰ ছোৱালী সুন্দৰী ধুনীয়া ৰূপৱতী গুণৱতী পিছে গিৰিয়েকে সদায় ভয় খুৱায় ভয় কি বুলি খুৱায় কামবিলাক কৰিবলৈ দিয়ে আৰু তাৰ পাছত খালি পিছত এটা টেগ লগাই দিয়ে যা পানী গৰম কৰ নহ'লে বুলি কয় পিছৰখিনি নকয় যা কাপোৰ ধো নহ'লে আৰু এই নহ'লেতো কি ঘৈণীয়েকে সেই বস্তুটো সুধিব পৰা নাই কিয় ভয় এইটো কৰ নহ'লেতো কি গম পোৱা নাই আৰু সুধিবলৈ সাহস কৰা নাই এনেকৈ এবছৰ মানসিকভাৱে ডিপ্ৰেশ্যনত ভুগি আছে শুকাই খিনাই অৱস্থা নাইকিয়া হ'ল এবছৰৰ পাছত মাকৰ ঘৰলৈ গ'ল মাকে ক'লে আইজনীও তোক বিয়াৰ সময়ত ইমান সুন্দৰ একদম তোৰ দেহা আছিল শৰীৰ আছিল সুঠাম কি কৰি আহিছ তই হাড়ডাল লৈ আহিছ ইমান কি কষ্ট পাইছ তাত খাবলৈ নাপাৱ নে কি ক'লে খাবলৈ পাওঁ তোক কি শহুৰ শাহুৱে কষ্ট দিয়ে নেকি প্ৰথম টাৰ্গেট শহুৰ শাহু বোলে নহয় শহুৰ শাহু তহঁতৰ নিচিনা অতি মৰম কৰে মোক নিজৰ ছোৱালীৰ নিচিনা ভাবে তই এনেকৈ ক্ষীণাইছ কিয় বোলে মানসিক কষ্ট কি মানসিক কষ্ট তোৰ জোঁৱায়েৰে দিছে কি কৰে আৰে প্ৰতিটো কথাত মোক ভয় খুৱায় কি বুলি কয় এইটো কৰ নহ'লে হয়তো কৰ নহ'লে তই সুধিছনে নাই নহ'লে কি বোলে নাই সোধা এইটো ভয় তেতিয়াহ'লে এটা কাম কৰ ব'ল তোৰ ভয় ভাঙিব লাগিব আমি যাম লগত তোৰ ঘৰৰ আশে পাশে আমি লুকাই থাকিম তোক এবাৰ যদি কিবা কৰিবলৈ কৈ যদি কয় নহ'লে তই সুধি দিবি নহ'লে কি আৰু জোঁৱায়ে কি কৰে চাম আমি থাকিম ওচৰে পাজৰে তই চিন্তা নকৰিবি তোৰ ভয় ভাঙিব লাগিব ঠাণ্ডা দিন ৰাতিপুৱাই ব্ৰহ্মপুৱাতে গিৰিয়েকে ঘৈণীয়েকক বিচনাতে ধৰিলে শুই আছ এতিয়ালৈকে উঠ যা পানী গৰম কৰ নহ'লে আৰু তো ঘৈণীয়েকক চাবি পকাই দিছে আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো আমাৰ ফালে যেতিয়া আমাৰ এওঁলোক যায় মাকৰ ঘৰলৈ কিবা কিবি দি পঠিয়াই বুজনি এইফালে তেনেকুৱা লগা নাই চব ঠিক আছে বাৰু জেনেৰেলি বোৱাৰীবিলাক মাকৰ ঘৰলৈ গ'লে অহাৰ পিছত অকণমান সলনি এটা হয় মাকে শিকাই বুজাই পঠিয়াইছে সেইকাৰণে বিচনাত যেতিয়া গিৰিয়েকে ধৰিলে জাপ পানী গৰম কৰ এতিয়ালৈকে শুই আছো পানী গৰম কৰ নহ'লে সেইদিনাটো ঘৈণীয়েকে ধৰিলে নহয় উভতি নহ'লে কি গিৰিয়েকে কৈছে নহ'লে মই নিজে গৰম কৰি ল'ম শেষ ভয় শেষ মাত্ৰ আপুনি সাহস কৰক এবাৰ এই অন্ধবিশ্বাসৰ ওপৰলৈ উঠক চব শেষ আনন্দই আনন্দ জানিব ইচ্ছা কৰক আপোনাৰ হাতত গ্ৰন্থ আছে নহ'লে কিটো আছে কি হ'ব নহ'লে আপুনি কি চিৰদিন জীয়াই থাকিব নেকি নাথাকো আহিছোঁ যেতিয়া যাবই লাগিব এখন ট্ৰেইনৰ আমি যাত্ৰী টিকেট লৈছোঁ চবেই বেলেগ বেলেগ কোনোবা যেনিবা মুজফ্ফৰপুৰত নামিব বিহাৰত নামিব কোনোবা দিল্লী যাব যাৰ যেতিয়া সময় আহে নামিবই লাগিব আপুনি নানামো বুলি ক'লে আমি ননমাকে থাকিব নোৱাৰে তেতিয়া আপোনাক ধাক্কা মাৰি হ'লেও নমাই দিব গতিকে এইটো মিছা চব আমি চব যাত্ৰী আৰু এই যাত্ৰা পথত আমি মাত্ৰ 2-4জন লগ পাওঁ সেইকেইজনকে মোৰ কৰি থাকোঁ কাম নাই একো চব অকলে অকলে আহিছোঁ অকলে যাব লাগিব ভয় কৰি লাভ নাই অভয়ম সত্য সমশুদ্ধি জ্ঞান যোগ ব্যৱস্থিত দানম দমস্য যজ্ঞস্য স্বাধ্যায়স্তপ আৰ্জবম হস্তাদশ অধ্যায় প্ৰথম শ্লোক গীতা অভয় মূল অভয় চৰণত শৰণ ল'লোঁ বুলি প্ৰাৰ্থনা গায়ে থাকোঁ অভয় চৰণে শৰণ ল'লোঁ আৰে অভয় চৰণত শৰণ ল'লা যেতিয়া ভয়টো কিহৰ আৰু কিহৰ ভয় কৰিব নালাগে সেইকাৰণে আপুনি এইবিলাক নামানিব অন্ধবিশ্বাস আৰু পৰম্পৰা বুলি কোৱাবিলাকো কিছুমান এৰিবৰ হ'ল সুন্দৰ এটা কথা শুনক মনত পৰিছে যেতিয়া কৈ দিওঁ আৰু এজন ভিক্ষাৰী আছিল ভিক্ষাৰীজনে দিনটো খুজি বাঢ়ি পইচা আনে এটা ভাল স্বভাৱ আছিল সঞ্চয় কৰে অলপমান পইচা তামৰ বাচন এটাত তাত থৈ দিয়ে এনেকৈ থওঁতে এদিন দেখা পালে যে তামৰ পাত্ৰটো টকাৰে ফুল হৈ গ'ল তেওঁ ভাবিলে যে মইতো জীৱনটো কেৱল মোৰ কাৰণে কটালোঁ শৰীৰটোৰ কাৰণেই গতিকে এই ধন সোণখিনি ইয়াক মই কিবা ভাল কামত লগাম আৰু তেতিয়া তীৰ্থক্ষেত্ৰলৈ যায় সন্ত মহন্ত তাত থাকে গাঁৱলৈ এনেকৈ ভকতৰ সমাগম নাই ইয়াত ভাগৱতৰ চৰ্চা নাই কথা শুনিবলৈ হ'লে আপুনি তীৰ্থক্ষেত্ৰত যাব লাগিব ই ভাবিলে গংগাৰ পাৰলৈ যাওঁ তাতে গৈ সন্ত মহন্তক লগ পাম
এই পইচাখিনিয়ে তেওঁলোককে এসাঁজ খুৱাই দিম লাগিলে। এইটো মনত ভাৱ লৈ পেলাই তীৰ্থক্ষেত্ৰলৈ গ'ল। আৰু যোৱাৰ পাছত তেওঁ ভাবিলে গংগাত স্নান কৰিলে বোলে পাপ যায়, সেইকাৰণে আগতে যি য'ত পাপ আছে সেইখিনিও যোৱাই লওঁ। কেইটা সমস্যা আহি গ'ল, তেওঁ অকলে গৈছে, ইফালে তামৰ পাত্ৰটোত আছে টকা ধন আছে, কি কৰিব এতিয়া? পাৰত থৈ দিলে কোনোবাই লৈ যাব, সেইটোও ভয়। সেইকাৰণে ভাবিলে বালি অকণমান পাৰত বালিখিনি খান্দি লৈ তাতে পাত্ৰটো পুতি থ'ম আৰু মই গা ধুই আহিম। কিন্তু ভাবিলে এটা চিন দি থৈ যাওঁ ইয়াত, কেনেকৈ গম পাম? নহ'লে মইতো গা ধুবলৈ গম, আহি পালেতো গোটেই বালিময় হৈ থাকিব, ক'ত দি যাচিলে কেনেকৈ গম পাম? সেইকাৰণে বালিৰে ভাবিলে বুদ্ধিয়কৰ কাম এটা কৰিলে, এটা শিৱলিংগ বনালে। শিৱলিংগ এটা বনাই থৈ আৰু গা ধুবলৈ গুচি গ'ল। দূৰৰ পৰা মানুহ এজনে চাই আছিলে, ই শিৱলিংগ বনোৱাটো দেখা পালে, বাকী কি কৰিছে গম নাপায়। তেওঁ আহিছে তেনেকৈ, সি ভাবিলে ইয়াৰ এটা পৰম্পৰা আছে, গংগাত গা ধোৱাৰ আগতে বালিত এটা শিৱলিংগ বনাব লাগে। সেইকাৰণে সিও কাষতে এটা শিৱলিংগ বনাই দিলে। আৰু তাকে দেখি পেলাই আৰু আহিছিলে 4-5জনমান মানুহ, সিহঁতে ভাবিছে এইটো ঘাটৰ চাগে নিয়ম, এইটোৱে পৰম্পৰা। সিহঁতেও এটা এটা গা ধোৱাৰ আগত শিৱলিংগ বনোৱা কৰিলে। আকৌ এই ভিখাৰীজনক যেতিয়া গংগাত স্নান কৰিবলৈ যাওঁ বুলি গাঁৱৰ মানুহে গম পালে, কোনোবাই কৈ পঠিয়াইছে মোৰ হৈও ডুবকি এটা মাৰি দিবি, ইটোৱে কৈছে তই মোৰ হৈও এটা মাৰি দিবি। সি গাঁৱৰ মানুহৰ নাম মনত পেলাই পেলাই ডুবকি মাৰি থাকোঁতে পাৰলৈ আহি দেখিছে ইয়াত হাজাৰ হাজাৰ শিৱলিংগ হৈ গ'ল। এতিয়া বেচাৰাই চিন্তা কৰিছে মোৰতো ক'ত আছিল, কোনটোত সোমাল এতিয়া সি গম পোৱা নাই। এটা শ্লোক উচ্চাৰণ কৰিছে, গতানুগতিক লোকা না লোকা পৰমাৰ্থিক বালুকালিংগ মাত্ৰেন গতম মে তাম্ৰভাজন। চব মানুহ গতানুগতিক, পৰম্পৰাক লৈ চলি আছে, সত্যটো উদ্ভাৱন কৰিবলৈ কোনো চিন্তা নকৰে। কি হৈছে কি নাই গম নাপায়, কেৱল দেখাক দেখি ধৰ্ম কৰি গৈ আছোঁ, কেৱল দেখি আছোঁ। সত্যটো আপোনাৰ গ্ৰন্থত আছে, অধ্যয়ন কৰক। সেইকাৰণে বাংময় মূৰ্তি আমাক দিছিল। বাংময় মূৰ্তি কেৱল প্ৰতিষ্ঠা কৰি ধূপ ধূনা জ্বলোৱাৰ বিষয়ে নহয়, অধ্যয়ন কৰিবলৈ দিছে। উঠি অহা চামক দিয়ক, আপোনালোকে অধ্যয়ন কৰক, নহ'লে সেইজনৰ নিচিনা হ'ব। পৰম্পৰা। দক্ষিণ ভাৰতত এটা মন্দিৰ আছিল, তাত এজন পূজাৰীয়ে সদায় পূজা কৰিবলৈ যায়, নৈবেদ্য যেতিয়া আগবঢ়ায়, তেওঁৰ এটা বন্দা মেকুৰী আছিল, ক'লা মেকুৰী এটা ডাঙৰ। এই মেকুৰীটোৱে লগত যায় পূজাৰীৰ, আৰু সেই নৈবেদ্য যিমানখিনি আগবঢ়ায় শৰাইত গোটেইখিনি ভৰি মুখ লগাই খেচি থাকে। পূজাৰীটোৱে উপায়হীন হৈ পেলাই এদিন কি কৰিলে, ভাবিলে ইয়াক মই বান্ধি থ'ব লাগিব। সেইকাৰণে লগত ৰছী এডাল লৈ যায় আৰু পূজা কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত তাৰ ডিঙিত ৰছীডাল লগাই খুটা এটাত বান্ধি থয়, আৰু তেওঁ নৈবেদ্য আদি আগবঢ়াই পূজা পাতল কৰে। তাৰপিছত লাহেকৈ আকৌ মেকুৰীটো খুলি লগত লৈ আহে। এনেকৈ বহু বছৰ গ'ল। হঠাৎ এদিন পূজাৰীজনৰ মৃত্যু হ'ল। এতিয়া মৃত্যু হোৱাৰ লগে লগে সেই মন্দিৰত পূজা কৰিবৰ কাৰণে এজন পূজাৰীৰ প্ৰয়োজন হ'ল, উত্তৰাধিকাৰী। তেওঁলোকে গোটেই ওচৰে পাজৰে চিন্তা চৰ্চা কৰি ভাবিলে, বিচাৰ খোচাৰ কৰিলে, পোৱা নাই। কিছু দূৰৰ এখন গাঁৱত এজন আছিলে পূজাৰী, তেওঁক গৈ পেলাই সুধিলে, বোলে মই পাৰিম, সেইটো মন্দিৰত মই বহুবাৰ গৈছোঁ আৰু আপোনালোকৰ মেইন পূজাৰীৰ লগত সহায়ক হিচাপে মই বহুখিনি কৰিছোঁ, গতিকে তাৰ নীতি নিয়ম মই জানো। বোলে হ'ব তেতিয়াহ'লে আপুনি কাইলৈ আহক। বোলে হ'ব যাম। ৰাতিপুৱা আহিল আৰু তেওঁক ক'লে যে ঠিক আছে আপুনি তেতিয়াহ'লে নৈবেদ্য আদি আগবঢ়াওক। সি কৈছে সেয়া চব ঠিক আছে বাৰু, বস্তু বাহিনী চব অ'কে আছে, কিন্তু হেৰি নহয়, এই মন্দিৰৰ এটা পৰম্পৰা আছে। বোলে কি? পূজা পাতল আগবাঢ়ে কৰিবলৈ যোৱাৰ আগতে এই খুঁটাটোত এটা ক'লা বুন্দা মেকুৰী এটা বান্ধি থ'ব লাগে, এইটো পৰম্পৰা। এই ক'লা মেকুৰী এটা আগতে লাগিব, তাক আগতে ইয়াত বান্ধিব লাগিব খুঁটাত, তেতিয়াহে ইয়াৰ পূজা পাঠ হ'ব। আমাৰো বহুত পৰম্পৰা তেনেকুৱা। পৰম্পৰাটো হৈছে পৰমৰ পৰা অহা, শ্ৰেষ্ঠৰ পৰা অহা, পৰমৰ ওপৰত আৰু আন একো নাই। কিন্তু আমি যিমানবিলাক মানি আছোঁ এইবিলাক মাজৰ পৰা অহা, এইবিলাক চব পৰম্পৰা নহয়, মাজৰ পৰা। সেইকাৰণে আইসকলক এইটো কৰিব নাপায়, সিটো কৰিব নাপায়, বাপ সমস্তই গীতা পঢ়িলে অন্ধ হ'ব, সন্যাস হ'ব, চব মিছা। ইয়াত বিশ্বাস কৰিবলগীয়া তিল মানুহ নাই। আপোনালোকে নিজে অধ্যয়ন কৰক, আচল তত্ত্ববিলাক বুজক, আৰু শাস্ত্ৰই যেনেধৰণে কৈছে এটলিষ্ট নিজে সেইধৰণে চলিবলৈ চাওক।
বেলেগৰ একো লাভ হয় হানি হয় এইটো পিছৰ কথা নিজে আনন্দ পাব পৰম আনন্দত থাকিব পাৰিব আৰু ঈশ্বৰ আপোনালোকৰ সহায় হ'ব। বাপ বান্ধৱ